মই কৰি থকা কামখিনি যদি অলপ দেখাব পাৰোঁ, দেখালে এইটো নহয় যে মই জনপ্ৰিয় হ'ম, মই দেখাবলৈ এটা কাৰণে বিচাৰিলোঁ যাতে মোৰ দৰে যাতে ওলাই আৰু কোনোবা এজন ওলাই আহিব। সেইকাৰণে আজি হয়তো ইমান এটা ডাঙৰ টিম দেখিছে আপুনি মোৰ লগত। হয় হয় এইসকল সকলো ওলাই আহিলে যাতে মই নহ'লেও যাতে মই সহায় কৰি থৈ যোৱা মানুহখিনি মোৰ মৃত্যুৰ পিছত হ'লেও সেই মানুহখিনিক যাতে সেই ট্ৰাষ্টটোৱে চাব পাৰে। মানে আশ্ৰমলৈকে যাত্ৰাটো কৰিলোঁ ঠিকেই, কিন্তু তেওঁলোকৰ আজি মই আশ্ৰমখন বনাই ভিডিঅ'টোত দেখাই সমাপ্ত কৰিলেতো নহ'ব। কাইলৈ পৰহিলৈ তেওঁলোক যেতিয়া খাই বৈ থাকিব, অভিভাৱক কোন হ'ব? অত্যাধিক পইচাটো আপুনি নিজৰ বাবে ইউজ নকৰি যদি এই দুৰ্ভগীয়াসকলৰ বাবে ইউজ কৰে, দুৰ্ভগীয়া আৰু দৰিদ্ৰতা, দুখীয়া সকলো, কিন্তু দুৰ্ভগীয়া কিন্তু সকলো নহয়। চৰকাৰে কৰাখিনি কৰি থাকিব, আমাৰ কৰণীয়খিনিও আমি কৰিব লাগিব। দুৰ্ভগীয়াজনক উদ্ধাৰ কৰা কেৱল চৰকাৰৰ কাম নহয়। আমি দুৰ্দান্ত প্ৰেমিক আছিলোঁ এটা সময়ত, সেইকাৰণে এইখিনি জনা আছে মানে। সেইকাৰণে আজি সেই প্ৰেমটো মই মানে দুৰ্ভগীয়াৰ লগত ইউজ কৰিছোঁ। যেতিয়া বাঁহৰ আগলৈ যিমানে গৈ থাকিব বগাই ভিৰ লৈ আকৌ ডেফিনেটলি মাটিতে পৰিব ইটিকা টেকেচা খাই। ঠিক পৰকীয়া প্ৰেমৰ গ্ৰাফডালো তেনেকুৱা, ফুটপাথত শুই পেলাই এটা পইচা ছেভ কৰি তাক কৰিছোঁ। ফাইনেন্সিয়েলি সহায় কৰিব নোৱাৰিলেও অকণমান গীত গাইতো সহায় কৰিব পাৰোঁ, সেই গতিকে ওলাই আহিলোঁ। তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে, অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুলিছি নমস্কাৰ, আন্তৰিক অনুষ্ঠানত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি এই খণ্ডটিত আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে, যাৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াত সকলোৱে পায়ে থাকোঁ আৰু অসমৰ আচলতে এগৰাকী জনপ্ৰিয় ব্যক্তি বুলি ক'ব লাগিব। তেখেতে যথেষ্ট ভাল কাম সমাজৰ কাৰণে কৰি আছে। তেখেত এগৰাকী ইউটিউবাৰ হয় আৰু খুব সুন্দৰ কাম কৰি তেখেতে আগবাঢ়ি গৈছে আৰু সকলোৱে আঁকোৱালি লৈছে তেখেতক। তেখেত হৈছে মিষ্টাৰ বিটু। নমস্কাৰ। আচলতে ছ'চিয়েল মিডিয়াত আপোনাৰ নামটো মিষ্টাৰ বিটু বুলি সকলোৱে জানে। এতিয়া আপোনাৰ প্ৰকৃত নামটো জানিব বিচাৰোঁ। মোৰ নামটো হ'ল বিতুপন ডেকা। হয়। আৰু মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট, বোকাঘাটৰ মহৰামুখ বুলি কয়। হয়। আপুনি যি কাম কৰি আছে বৰ্তমান, কামৰ সেই আৰম্ভণি, যিখিনি আৰম্ভণি আপোনাৰ ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে এইটো জানিব বিচাৰিম। কামৰ আৰম্ভণি বুলি ক'লে আজি নহয়, কেমেৰা নেপথ্যত 10 বছৰ আগতে আৰম্ভ হৈছিলে মানৱীয়তা যুদ্ধখন। যেতিয়া মই মেডিকেলৰ চাকৰি কৰি আছিলোঁ তেতিয়াৰ পৰা আৰম্ভ হৈ আছিলে। আপুনি মেডিকেলত কি কৰিছিলে? মই মেডিকেলৰ ব্লাড বেংকত কৰিছিলোঁ। মই প্ৰথম গোলাঘাট চিভিল, তাৰপিছত গুৱাহাটীতো কৰিলোঁ 10 বছৰ। তেতিয়াৰ পৰাই কৰি আছোঁ, কিন্তু যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াৰ যুগটো আহিলে তেতিয়াৰ পৰা ভাবিলোঁ যে মই কৰি থকা কামখিনি যদি অলপ দেখাব পাৰোঁ, দেখালে এইটো নহয় যে মই জনপ্ৰিয় হ'ম, মই দেখাবলৈ এটা কাৰণে বিচাৰিলোঁ যাতে মোৰ দৰে যাতে ওলাই আৰু কোনোবা এজন ওলাই আহিব। সেইকাৰণে আজি হয়তো ইমান এটা ডাঙৰ টিম দেখিছে আপুনি মোৰ লগত। এইসকল সকলো ওলাই আহিলে দেই। আৰু গৈ আজি এটা মানে ডাঙৰ এটা আমি মানে পদক্ষেপ কিছুমান ল'ব পাৰিছোঁ অন্ধ আশ্ৰম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। সেইবিলাক কামটো অকলে কৰিব নোৱাৰোঁ। অন্ধ আশ্ৰম নিশ্চয়। আপোনালোকৰ NGO আছে নেকি? NGO নহয়, NGO বুলি নহয়, প্ৰথমতে অকলে কৰি আছিলোঁ। এতিয়া এটা ট্ৰাষ্ট এটা ৰেজিষ্ট্ৰেশ্যন কৰা, এটা গ্ৰুপ আৰু এটা ন্যাস, এটা ট্ৰাষ্ট মানে বিশ্বাস আৰু ন্যাস এটা গঠন কৰা হৈছে, যিটো ন্যাসৰ আণ্ডাৰতে সকলো মানুহে তাত কাম কৰিব, যাতে মই নহ'লেও যাতে মই সহায় কৰি থৈ যোৱা মানুহখিনি মোৰ মৃত্যুৰ পিছত হ'লেও সেই মানুহখিনিক যাতে সেই ট্ৰাষ্টটোৱে চাব পাৰে। মানে সেইটো কাৰণে গঠন কৰা হৈছে। আৰু বাকী যিখিনি ডাঙৰ ডাঙৰ কাম, ধৰি লওক আজি যিটো অন্ধ আশ্ৰম বনাই আছোঁ, অন্ধ আশ্ৰমখনত এইসকল দৃষ্টিহীন লোক যেতিয়া থাকিব, তেখেত ব্লাইণ্ড পাৰ্চন হৈ থাকে, তেখেত আমাৰ সংগীত শিল্পী, তেখেতৰ এতিয়া অলৰেডি 3জনকৈ আমি ৰাখিছোঁৱেই দৃষ্টিহীন মানুহ। নতুন আশ্ৰমখন হোৱাৰ পিছত আৰু মানুহ আহিব। তেতিয়া মইতো আপোনাৰ ধৰি লওক আশ্ৰমলৈকে যাত্ৰাটো কৰিলোঁ ঠিকেই, কিন্তু তেওঁলোকৰ আজি মই আশ্ৰমখন বনাই ভিডিঅ'টোত দেখাই সমাপ্ত কৰিলেতো নহ'ব। কাইলৈ পৰহিলৈ তেওঁলোক যেতিয়া খাই বৈ থাকিব, অভিভাৱক কোন হ'ব? তেতিয়া সেই ন্যাসটোৱে মানে চাব তেওঁলোকক। অকল অন্ধ আশ্ৰম গোলাঘাট ডিষ্ট্ৰিক্টতে নহয়, এই অন্ধ আশ্ৰমৰ যাত্ৰা সৰ্ব অসমব্যাপী হ'ব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কৰিম। যদি অসমৰ চুকে কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 2-3খন বৃদ্ধাশ্ৰম থাকিব পাৰে, তেতিয়াহ'লে ক'বলৈ গ'লে অনাথ আশ্ৰমো আছে, কিন্তু তেওঁলোকৰ বাবে অন্ধ আশ্ৰমখন হোৱাটো বহুত প্ৰয়োজন বুলি ভাবি আজি সেই যাত্ৰাটো কৰি আজি এটা জনজাগৰণৰ সৃষ্টি হৈছে। সমগ্ৰ অসমত আমি সংগীতৰ যাত্ৰা কৰি ফুৰিছোঁ। আজি 6 মাহে হ'ল।
আকৌ আমি এতিয়া নেক্সট নামনি অসমত আমি কৰিম এবাৰ অসম কমপ্লিট কৰিম মানে এই যাত্ৰা কৰি পেলাই এটা বেলেগ এটা মানে চিষ্টেম আহি গৈছে প্ৰত্যেকটো ঠাইতে মানুহ ৰৈ থাকে আদৰিবৰ কাৰণে তাত আমাৰ সংগীতৰ যাত্ৰা আৰম্ভ হয় তাৰ পৰা যি অনুদান আহে সেই অনুদানে আমাৰ অন্ধ আশ্ৰমখন বনাই থকা হৈছে হয় হয় ইমান সুন্দৰ এক পদক্ষেপ আচলতে বহুতখিনি ইউটিউবাৰ আমাৰ অসমত এতিয়া বৰ্তমান আছে নহয় জানো যদি প্ৰত্যেকেই তেনেকুৱা ধৰণৰ কাম কৰে তেতিয়ালে ভাবকচোন বাৰু আমাৰ অসমৰ কিমানখিনি উন্নতি হ'ব আপোনাক মই সুধিব বিচাৰিছো অসমৰ যি সমস্যা ধৰক কৃষি ভিত্তিকেই হওক বা শিক্ষা ভিত্তিকেই হওক বা দৰিদ্ৰতা এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি চৰকাৰক কেনে ধৰণৰ অনুৰোধ কৰিব পাৰো মই চাওক এডোখৰত ক'বলৈ গ'লে প্ৰত্যেকজন মানুহে আজি যিসকলৰ আছে মই দুখীয়া বুলি নকওঁ দুৰ্ভগীয়াসকলক সহায় কৰিব পাৰে কিন্তু যিসকলে খাই বৈ নিজৰ পৰিয়ালটো চলাই ডিপজিট কৰি ৰাহি হৈ গৈছে আপুনি এটা চাব প্ৰায় মানুহৰে 3জন যদি মানুহ 4-5খন গাড়ী আছে আলটিমেটলি তেওঁ জোখতকৈ বেছিহে গাড়ী কিনি থৈছে আমিতো বিচাৰো যে 3-4জন মানুহ একেখন গাড়ীতে যাওক হয়নে কিন্তু সেইটো যিটো আমেজ বেলেগ বেলেগকে গাড়ীত গৈ সেইটো আমেজ নাই কিন্তু আজিকালি মানুহে এতিয়া গুৱাহাটীতে মই দেখো 3জন মানুহ 5খন গাড়ী তেতিয়ালে অত্যাধিক পইচাটো ক'ত ইউজ কৰিছে নিজৰ বাবে ইউজ কৰিছে মই কৈছো যে অত্যাধিক পইচাটো আপুনি নিজৰ বাবে ইউজ নকৰি যদি এই দুৰ্ভগীয়াসকলৰ বাবে ইউজ কৰে দুৰ্ভগীয়া আৰু দৰিদ্ৰতা দুখীয়া সকলো কিন্তু দুৰ্ভগীয়া কিন্তু সকলো নহয় এই সকলো লোক দুৰ্ভগীয়া যিসকল ব্লাইণ্ড পাৰ্চন আছে কিছুমান মানুহৰ যি সকলো শেষ হৈ গৈছে সেইসকল দুৰ্ভগীয়া গতিকে সেইসকলৰ বাবে কাম কৰিবৰ বাবে আমি এক্সট্ৰা যিখিনি আমি এনেই নিজৰ কাৰণে ইউজ কৰিছোঁ সেইখিনি বেলেগৰ কাৰণে ইউজ কৰক তেতিয়া আপুনি যিটো প্ৰশ্ন দিলে চৰকাৰৰ ক্ষেত্ৰত তেতিয়া আমি চৰকাৰক প্ৰত্যেকটো প্ৰেছাৰ দিবলগীয়া নহয় গম পাইছেনে আমি আজি প্ৰত্যেকটো কথাতে চৰকাৰে আমুকটো কৰা নহয় কিছুমান বস্তু আমি জোখতকৈ বেছি ৰাখি থৈছোঁ সেইখিনি আমি বেছিখিনি বেলেগক যদি বিলাই দিওঁ তেতিয়াহ'লে কিছুমান কাম চৰকাৰে কৰাখিনি কৰি থাকিব আমাৰ কৰণীয়খিনিও আমি কৰিব লাগিব দুৰ্ভগীয়াজনক উদ্ধাৰ কৰা কেৱল চৰকাৰৰ কাম নহয় এই ব্লাইণ্ড পাৰ্চনজনক আজি আপুনি এটা যদি সুৰক্ষিত স্থানত ৰাখিব পাৰে সেইটো চৰকাৰ বুলি কোনো কথা নাথাকে সেইটো আমাৰ জেনেৰেল পিপুলৰ এটা দায়িত্ব বুলি ভাবোঁ আৰু সেই দায়িত্বটো ভাবিয়ে আজি এনেকৈ এটা যাত্ৰা আৰম্ভ কৰিলোঁ অকলে কৰি আজি শত সহস্ৰজন মোৰ লগত ওলাই আহিছে গতিকে ইয়াত চৰকাৰৰ দায়িত্বটো চৰকাৰ পিছত কি পালন কৰে নাজানো বৰ্তমানলৈকে কিন্তু জেনেৰেল পাব্লিকে আশ্ৰম বনাই আছে গতিকে সেইখিনি মানুহৰ পইচা ক'ৰ পৰা আহিলে এক্সট্ৰাকৈ যাৰ পইচা সেইখিনি ইনভলভ কৰিলে দিলে দান কৰিলে তাৰ কাৰণে আজি দৃষ্টিহীন লোকসকল সুৰক্ষিত হ'বলৈ গৈ আছে আৰু অন্ধ আশ্ৰমখন আপুনি ক'ত বনাম বুলি ভাবিছে অন্ধ আশ্ৰম অলৰেডি বনাম বুলি ভবা নহয় বনাই হৈ গৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ মই কৈছিলোঁ মোৰ য'ত ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কমাৰগাঁও থানাৰ অন্তৰ্গত মহৰামুখ বুলি কয় গাঁৱলীয়া পৰিৱেশ মানে তাত গাঁৱলীয়া পৰিৱেশ যদি এটা নিভাঁজ পৰিৱেশ আৰু তাত এই দৃষ্টিহীন লোকসকল সুৰক্ষিত হ'ব অলৰেডি আমাৰ টিং লগাবলৈহে বাকী আছে সকলো কাম হৈ গ'ল মাৰ্চৰ আমি 4 তাৰিখে অপেনিং কৰিম আৰু তাৰ কাৰণে সেই আশ্ৰমখন বনাওঁতে বিভিন্নজনে সহায় কৰিছে নহয় বিভিন্নজনে গোটেই অসমবাসীয়ে আমাৰ ওচৰলৈ অহা নাই আমি গৈছোঁ তেওঁলোকৰ ওচৰলৈ তাকো ভিক্ষা মাগিবলৈ যোৱা নাই এজন দৃষ্টিহীন ব্যক্তিয়ে গীত গায় বিদ্যুৎ বৰদলৈয়ে গীত গায় কাকলীয়ে গীত গায় তেনেকৈ আমি গীত গাই তেওঁলোকৰ ওচৰলৈ গৈছোঁ দান পাত্ৰ থৈছোঁ আমাৰ তেওঁলোকৰ গীত শুনি যোনে ভাল পাইছে বেছিকৈ বুবলৈ কষ্ট কৰিছে ছমাহ এজন দৃষ্টিহীন ব্যক্তি হৈ মোৰ লগত আজি 6টা মাহে ঘূৰি ফুৰিছে নিশ্চয় তেওঁ গীত শুনি যোনে আপ্লুত হৈছে এখন বেনাৰ থাকে তেওঁলোকে দান দিয়ে আৰু এতিয়া এনেকুৱা হৈছে এইটো এটা জনজাগৰণৰ সৃষ্টি হৈ গৈছে মানে মানুহে একদম দান দিবলৈ ৰখি থাকে এতিয়া এনেকুৱা এটা পৰ্যায় হ'ল যে দান বিচাৰিলে কোনোবাই বেয়া পাইছিলে কিন্তু এনেকুৱা এটা পৰ্যায় লৈ আহিলে এই সংগীত যাত্ৰাই যে মানুহে মিষ্টাৰ বিটুৰ টিম কেতিয়া আহিব আৰু আমি কেতিয়া সেই দান পাত্ৰ দান ভৰাব পাম এনেকুৱা এটা জনজাগৰণ সৃষ্টি হৈ গ'ল কেৱল দৃষ্টিহীন লোকসকলৰ বাবে সঁচাকৈ আচলতে অসমৰ মানুহখিনি আচলতে ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহয় একদম মনৰ দুখীয়া নহয় হয় আৰু আমি তেখেতৰ গান শুনিম আজি মই সুধিব বিচাৰিছোঁ তেখেতক আপুনি কেনেকৈ লগ পালে তেখেতলোকে ভিক্ষা মাগিবলৈ আহিছিলে এটা টিম মোৰ এখন ফাৰ্মাচী আছে মোৰ ব্যৱসায় আছে মেডিকেল ছেক্টৰৰ মানুহ 3টামান বজাত আহিছিলে তেতিয়ালৈকে পানী এটোপালো মুখত দিয়া নাছিলে তেতিয়া ভিক্ষা মাগিবলৈ আহোঁতে তেওঁলোকক সুধিলোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে বোলে গোটেইখন ঘূৰি ফুৰিছোঁ 3জনমান আহিছিলে তেনেকৈ 3জনমান আহিছিলে বুবুলা আহিছিলে লগত মানে তেতিয়া মই বুবুলা মুখখনলৈ চালে একেবাৰে হেতা পৰি আছে মানে তেতিয়া মই অনুভৱ কৰিলোঁ যে মই এই মানুহৰ যিটো অনুভৱ এই অনুভৱ শক্তিটো মোৰ অলপ বেলেগ মানে মই আগৰ পৰাই মই অনুভৱ কৰোঁ কোনজন প্ৰকৃততে দুখত আছে কোনজন সুখত আছে মই তেওঁলোকৰ দুখত থকা দেখি লগালগ সুধিলোঁ যে আপোনালোকে কওকচোন ৰাতিপুৱা কিবা খাইছে নাই বোলে পানী এটোপালো খোৱা নাই ৰাতিপুৱা 6টাতে তেওঁলোক ওলাই আহিছে 3টা বজালৈকে পানী এটোপালো খোৱা নাই আৰু তেতিয়াই মই তেওঁলোকক নি প্ৰথমতে মই মোৰ ফাৰ্মাচীতে থকা ORSL কিবাকিবি দিলোঁ খাবলৈ তাৰপিছত তেনেকৈ নি পেলাই তেতিয়া মই ভিডিঅ' প্ৰস্তুত কৰি দিলোঁ যে এইকেইজন ব্যক্তিক যদি কোনোবাই দান তুলিবলৈ যায় তেওঁলোক দোকানলৈ
একদম নিসংকোচে দান কৰিব আৰু তেওঁলোকক যাওঁতে কথাটো কৈ দিলোঁ যে আপোনালোক য'ত আছে মই তালৈ যাম, তাত গৈ পেলাই আপোনালোকক মই চামগৈ যে আপোনালোক কি অৱস্থাত আছে, মই এদিন হ'লেও আপোনালোকলৈ যাম। আৰু তেওঁলোকে বুবুলাৰ মুখত এটা মিচিকে হাঁহি দেখিলোঁ যে তেওঁৰ মুখত এটা দেখিলোঁ যে তেওঁ কিবা এটা আশাৰ ৰঙনি বিচাৰি ফুৰিছে, ই আহিব আমাৰ ওচৰলৈ, আমাক কিবা এটা। তেওঁ কিন্তু তেতিয়াও কিন্তু জটিলতাৰ মাজতে আছিলে, য'ত আছিলে ভিক্ষা নামাগিলে খাবলৈ নাপায়, মানে এনেকুৱা এটা অৱস্থাত আছিলে। মানে বুবুলা সাধাৰণ মানুহ নহয়, তেওঁ ব্লাইণ্ড যদিও তেওঁ এজন হাই ছেকেণ্ডেৰী পাছ আৰু লগতে এজন ভাল সংগীত শিল্পী। এটা সময়ত গোলাঘাট ডিষ্ট্ৰিক্টক তেওঁক জুনিয়ৰ জুবিন বুলি আখ্যাও দিছিলে বহুত মানুহে। মানে গতিকে তেওঁক মই কথাই দিলোঁ আৰু সেইমতে মই বহাগৰ 1 তাৰিখে গ'লোঁ, এই যোৱা বহাগৰ 1 তাৰিখে গ'লোঁ, তেওঁলোকলৈ কিবা কাপোৰ কানি লৈ গ'লোঁ। গৈ পেলাই দেখিলোঁগৈ তেওঁলোকে থকা জেগাটো আশ্ৰম বুলিয়ে কৈছিলে, কিন্তু ইমানেই অৱস্থা বেয়া, আপোনাৰ বেৰ বুলিবলৈ একো নাই, ডাঙৰ ডাঙৰ ফুটাহে আছে। তাত আপোনাৰ মহিলা আছে, তাত বিবাহিত পুৰুষ মহিলা থাকে। বুবুলা বিবাহিত, তেওঁৰ পত্নী আছে, বুবুলাৰ পত্নীও দৃষ্টিহীন। তাৰমানে এনেকুৱা দুখ লাগিলে পৰিস্থিতিটো দেখি, মানে কেৱল খাবলৈহে থকা নিচিনা লাগিছে। শুব মানে বৰষুণ দিলে পানী পৰে, টিঙৰ ফুটা, আপোনাৰ বেৰৰ ফুটা, মানুহে দেখি থাকে। অন্ধ মানুহ হ'ল বুলি তেওঁলোকে কাপোৰ সলাটো বেলেগে দেখি থাকিব, এইটো কিবা আছে নেকি? তেওঁলোকৰ পৰিস্থিতিটো দেখি এনেকুৱা লাগিলে যেন তেওঁলোকে মানুহ হিচাপে থকা নাই, পশু পক্ষী নিচিনা আছে, গৰু ছাগলী নিচিনাকৈ তেওঁলোকে বাস কৰিছে। শুনিবলৈ বেয়া হ'ব কথাটো, মানে একেবাৰে একচুৱেলি আজি ডেটত মানে গৰু ছাগলী ভালকেহে ৰাখে, মানে জাৰ্চি গৰু যিবিলাকে পোহে বহুত ভালকে ৰাখে, হাতৰ চটা তুৰি পেলাই। বুবুলাই ক'ব বাকীখিনি কথা। সেই পৰিস্থিতি দেখি দুখ লাগিলে। তেতিয়া মই ক'লোঁ যে আৰু ৰাস্তা নাই, মানে য'ত আছিলে একদম বাগানৰ মাজত, আপোনাৰ মানে দোকান এখনো নাপায়, তেওঁলোকে কিবা এটা খাবলৈ মন কৰিলেও নাপায়, মানে ওলাই আহিব নোৱাৰে, মানে ৰাস্তা বোকা, মোৰ গাড়ীয়ে যোৱা নাই, মই 2 কিলোমিটাৰ আঁতৰত গাড়ীখন থৈ গৈছোঁ। মানে তেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকক যদি মাটি এডোখৰ বিচাৰি দিওঁ ভিতৰৰ দ্বাৰা, তেতিয়া আপোনালোকে ইয়াৰ পৰা ওলাই যাব। তেতিয়া তেওঁলোকে একেষাৰ ক'লে, ইয়াৰ পৰা আমাক উদ্ধাৰ কৰা, আমি ইয়াৰ পৰা ওলাই যাব বিচাৰোঁ। মানে তাৰপিছত তাতে ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ যে এইসকল এনেকুৱা এটা অৱস্থাত আছে, আপোনালোকে যদি কোনোবাই পাৰে গোলাঘাট ডিষ্ট্ৰিক্টত কোনোবাই যদি মাটি দিব পাৰে দিয়ক। কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টত বহুত পুঁজিপতি মানুহ আছিলে। গোলাঘাট অসমৰ কথা নকওঁ, গোলাঘাট ডিষ্ট্ৰিক্টতে ওলাও, কিন্তু তেওঁলোকৰ বাবে কোনো সেই ভিডিঅ'টো চাই ইমানকণ মাটি দিবলৈ মন নকৰিলে। শেষততো মই ৱৰ্ড দি দিলোঁ, আৰু সদায় মিষ্টাৰ বিটোৱে কথা দি কথা ৰাখে। তেওঁলোকক যিহেতু আশা এটা দি থৈলোঁ মাটি বিচাৰি পামেই বুলি, শেষত কোনো নিদিয়া দেখি অলপ দিন চালোঁ, ৱেইট কৰিলোঁ। 10 দিনৰ পিছত মোৰ দেউতাক ক'লোঁ, দেউতা বোলো এনেকৈ কথা যে তেওঁলোকৰ বাবে ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু মাটি কোনেও নিদিলে। ধনী মানুহে আছে গোলাঘাটত, মানে অন্তৰ থকা মানুহ নাপালোঁ, মাটি কোনেও নিদিলে, কোনো মাটি দিব বিচাৰে, কাৰণ মৰিব সময়ত সেইখিনি লৈ যাব চাগে, সেইকাৰণে নিদিলে, তেনেকৈ বুলি ভাবিলোঁ। আৰু সেইকাৰণে মানে দেউতাক ক'লোঁ, দেউতাই মই বোলো আমাৰ বাৰীখনকে দি দিয়ক, আমাৰ বিশেষ মাটি নাই, আমি একদম ক'বলৈ গ'লে একেবাৰে মানে মিডল ক্লাছ ফেমিলিৰ তলৰ, মানে একেবাৰে আমি যেন তেনে আছোঁ আৰু খাই মেলি। গতিকে কিন্তু অন্তৰখন আছে দিব পৰা, অন্তৰখন আছে দিব পৰা। দেউতাই ক'লে, একেষাৰে ক'লে, এডোখৰ মাটি, মানে সেইডোখৰ মাটি বৰ্তমান মানে একদম পূৰা প্ৰপাৰ মাটি, বাৰী মাটি। তাত মানে ভাবিছিলে দেউতাই যে তাত আমাৰ ঘৰটো তাত বনাম, মানে নতুন এটা ঘৰ তাত বনাম বুলি ভাবি থৈছিলে। কিন্তু দেউতাই সেই নিজৰ আশাখিনি নিমিষতে শেষ কৰি লগালগ ক'লে, সেইডোখৰ মাটিকে তই দি দে। লগালগ সেইডোখৰ মাটি তেওঁলোকক দিম বুলি আকৌ নেক্সট ভিডিঅ' এটা বনাই দিলোঁ, নিজৰ মাটি দিলোঁ। তাৰপিছত তেওঁলোকক ক'লোঁ যে আশ্ৰমখন মাটি দিলোঁ, বনাই লওক। তেওঁলোকে ক'লে যে আশ্ৰম নালাগে, আমাক খাবলৈ পইচা নাই আজি তাৰিখত। তাৰপিছত চিন্তা কৰোঁ কি কৰা যায়, যে সংগীতৰ যাত্ৰা আৰম্ভ কৰোঁ, তেনেকৈ বনাব লাগিব। মানে অঘৰী হৈ ওলাই যাম আৰু মুঠতে, ক'ত কি পাওঁ নাজানো আৰু। বুবুলাই গান গাব, মই বেনাৰখন থাকিব, ট্ৰেকত গান লগাম, ব্লুটুথ স্পীকাৰ এটা কিনি ল'লোঁ। এগৰাকী মানুহে ডনেট কৰিলে, সেইটো মই ভিডিঅ'টো দেখি পেলাই, তেওঁ 10,000 টকা এটা ডনেট কৰিলে ব্লুটুথ স্পীকাৰ। লখিমপুৰৰ তেওঁৰ নামটো ল'বই লাগিব, তেওঁৰ কাৰণে যাত্ৰাটো আৰম্ভ হ'ল। ধনৰা দেৱী বুলি কয়, ধনৰা দেৱী বাইদেউ। তেওঁ ডনেট কৰিলে, ব্লুটুথ স্পীকাৰ কিনিলোঁ, আৰু লগতে এখন বেনাৰ বনাই ওলাই গ'লোঁ। আৰু প্ৰথম যিটো কালেকশ্যন কৰিছিলোঁ, তাত আমাৰ গোলাঘাট মেইন টাউনত কৰিছিলোঁ, 6,000 টকা উঠিছিলে। সেই প্ৰথম আৰম্ভণি সেইটো। আৰু তাৰপিছৰ পৰা গৈ 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 উজনি অসম 2 পাৰ, উত্তৰ পাৰ দক্ষিণ পাৰ শেষ কৰি দিলোঁ। উৎকট গৰমৰ যাত্ৰা কৰিলোঁ। তাৰপিছত সেই যাত্ৰাটো গৈ 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 এটা ৰিভলিউশ্যন সৃষ্টি কৰি গ'ল, এটা জনজাগৰণ হৈ গ'ল। মানে একদম মানে প্ৰত্যেক মানুহে মানে ৰৈ থাকিব ল'লে, দল বনাই 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 তেনেকৈ লাষ্ট আমি আজি অলপ দিনৰ আগত আমি গুৱাহাটীৰ পৰা ধৰি গোটেই মধ্য অসম শেষ কৰিলোঁ। এতিয়া নেক্সট যাত্ৰা কাইলৈৰ পৰা, মানে 17 ডিচেম্বৰৰ পৰা নামনি অসমৰ যাত্ৰা। মানে আচলতে বাকৰুদ্ধ হৈ গৈছোঁ তেখেতৰ কথাখিনি শুনি। আমাৰ মাজৰে কিছুমান মানুহ কেনেকুৱা থাকিব পাৰে বাৰু? মিষ্টাৰ বিটুতকৈ যথেষ্ট ধনী মানুহ আমাৰ সমাজত আছে, কিন্তু এই ধনী মানুহখিনিৰ দিবলৈ টকা নাই, তেওঁলোকে আচলতে দুখীয়াহে। ক'বলৈ গ'লে মানে তেখেততকৈ বেছি দুখীয়া। সেইকাৰণে কৈছোঁ যে দুখীয়া সহায় কৰা বুলি নকওঁ, সদায় দুৰ্ভগীয়া সহায় বুলি। হয় হয় হয়, সেইটো কাৰণে কওঁ মানে। হয় হয়। আৰু আচলতে এনেকুৱা ধৰণৰ যি আপোনালোকৰ যি ট্ৰাষ্ট, সেই ট্ৰাষ্ট যদি আৰু কিছু সংখ্যক আমাৰ অসমৰ কাৰণে হয়, তেতিয়াহ'লে বহুতখিনি মানুহ আচলতে উপকৃত হ'ব। আজি অন্ধ আশ্ৰম বা আপোনাৰ ধৰক বৃদ্ধাশ্ৰম বা তেনেকুৱা ধৰণৰ হেৰিবিলাক
দৰকাৰ প্ৰয়োজনীয়তা বহুত বেছি হৈ গৈছে বৰ্তমান সময়ত আমাৰ যিখিনি ল'ৰা ছোৱালী যিখিনি আমাৰ উঠি অহা প্ৰজন্ম মই দেখা পাইছো বা আপোনালোকেও নিশ্চয় দেখিছে যে ডাঙৰক সন্মান কৰিবলৈ নাজানে গতিকে তেওঁলোকৰ বিষয়ে অকমান আপুনি ক'ব নেকি কি কৰিব আচলতে তেওঁলোকে কি কৰিব ভৱিষ্যতে কথা যেতিয়া আমি সংগীতৰ যাত্ৰা কৰি ফুৰো গোটেই অসম ঘূৰিছো তো তেতিয়া যিবোৰ ল'ৰা ছোৱালীক দেখো মাক দেউতাকে হাতত পইচাটো দি দান পাত্ৰটো ভৰাবলৈ শিকায় তেতিয়া কওঁ যে এইসকলে দুৰ্ভোগীক আপোনালোকে চিনিবলৈ শিকিছে নহয় আপোনালোকৰ বৃদ্ধাশ্ৰমলৈ নপঠিয়ায় যি ল'ৰা ছোৱালীক সেই দান পাত্ৰটো দিবলৈ নিশিকায় মোবাইলটো হাতত দি থাকে সেই ল'ৰা ছোৱালীয়ে কিন্তু মাক দেউতাকক বৃদ্ধাশ্ৰমলৈ পঠিয়াব মই সেইকাৰণে কওঁ প্ৰত্যেকজন মানে পিতৃ মাতৃক যে আপোনাৰ যি সময় পোৱা নাই সন্তানৰ বাবে মোবাইলটো দি দিছে কিন্তু এদিন এই মোবাইলটোৱে আপুনি আকৌ বৃদ্ধাশ্ৰমলৈ যোৱাৰ কাৰণ হ'ব তেতিয়া কিন্তু আপোনাৰ সন্তানক দুখী লাভ নাই আপুনি নিজকে দেখিব লাগিব যে এইটো ভুল কিয় কৰিলো আপুনি যদি সন্তান জন্ম দিবলৈ সময় পাইছে 9 মাহ 10 দিন গৰ্ভত লৈ যদি সন্তান জন্ম দিছে এগৰাকী মাতৃ হিচাপে সন্তানটো জন্ম হোৱাৰ পিছত আপোনাৰ সময় কিয় নাইকিয়া হৈ গ'ল মোবাইলটো কিয় হাতত তাক চমজাই দিলে মোবাইলত আজিকালিতো গম পাই কি ওলাই সেইবোৰ চাই সি মোবাইলৰ দুনিয়াখনলৈ গুচি গৈছে গৈ লাষ্টত তাক ধৰি ল'লে যে মোৰ পৃথিৱী এইখনে মোৰ পিতৃ মাতৃ এইসকলে সকলো শিক্ষা এইটোৱে দিছে গতিকে পিতৃ মাতৃক চাইড কৰি দিলে লাষ্টত সেইসকল বৃদ্ধাশ্ৰম কিন্তু যিসকল শিশুক এইসকলৰ দৰে দুৰ্ভোগীক সেৱা শুশ্ৰূষা কৰিবলৈ শিকাইছে সেইসকল শিশুৱে কিন্তু বৃদ্ধা বয়সতো এটা দুৰ্ভোগীয়া জীৱন কটাবলগীয়া হয় না নিজে খাব পাৰে না শুব পাৰে সকলো লোকৰ ওপৰত নিৰ্ভৰশীল যেতিয়া দুৰ্ভোগীয়া গতিকে প্ৰথম শিক্ষা দিব লাগিব এইসকল দুৰ্ভোগীক উদ্ধাৰ কৰা তেনেকুৱা ধৰণৰ বহুত দুৰ্ভোগী আছে তেওঁলোকক শিক্ষা দিয়ক তেতিয়াহে আপুনি যেতিয়া দুৰ্ভোগত ভুগিব দুৰ্ভোগীয়া হ'ব তেতিয়া আপোনাৰ সন্তানে আপোনাক হাত পাতি ল'ব তেতিয়া বৃদ্ধাশ্ৰম অত্যাধিক মৰমে ধ্বংস কৰিছে অত্যাধিক মৰমটো মৰম কৰিলে আচলতে সন্তানক ধ্বংসৰ পথে নিনিয়ে এইটো হ'ল অৱজ্ঞা বুলি ক'ম যিটো শাসন আমি পাইছিলো আমাৰ সময়ত যিটো শাসন পাইছিলো মানে একেবাৰে কুবাই দিয়ে একদম বদমাছি কৰিলে একদম এছাৰি চিঙি দিয়ে সেইটো বস্তু এতিয়া নাই এতিয়া মাৰিবলৈ আপুনি মাৰিব সন্তানে মই সুইচাইড কৰি দিম এনেকুৱা ধৰণৰ কথা কয় গতিকে যে ভাবে যে সন্তানক মই মোবাইলটো দি যি বিচাৰে তাকে দিছো এইটো মৰম কৰা বুলি ভাবে এইটো এইটো ইগনোৰ কৰিছে আপুনি সময় দিব পৰা নাই আপোনাৰ সন্তানক আপুনি সেইকাৰণে সন্তানে যি বিচাৰে তাক দিছে কিন্তু আপুনি নিজক দিব পৰা নাই আপোনাৰ সন্তানক আপুনি ইগনোৰ কৰিছে আৰু তেনেকুৱা ধৰণৰ কিমানখিনি সৰু ল'ৰা ছোৱালী আপুনি লগ পাইছে যিখিনি ল'ৰা ছোৱালীক খাবলৈ নাই পিন্ধিবলৈ নাই মোবাইলটো বহুত দূৰৰ কথা পঢ়িবলৈ কিতাপ নাই আপুনি তেনেকুৱা 3 গৰাকী ল'ৰা ছোৱালীক এতিয়া বৰ্তমান চিকিৎসা কৰি আছে এতিয়াও মোৰ গানম হিয়ৰি যায় মই এজনী 8 বছৰীয়া ছোৱালী ট্ৰিটমেণ্ট কৰিছো একদম মৃত্যুমুখী যাত্ৰা কৰা জোনালী দলে বুলি কয় সেই ছোৱালীজনী তাই একোৱেই নাই তাই স্কুল যাবলৈ মন কৰে তাক সেই স্কুল যাবলৈ মন কৰাৰ কাৰণে তাইক মই উদ্ধাৰ কৰিলো তাই পিতৃ মাতৃ আছিলে পিতৃ মাতৃ থকা ল'ৰা ছোৱালী জেনেৰেলি সহায় মই নকৰোঁ কাৰণ পিতৃ মাতৃ দৌৰিব লাগিব কিন্তু দেখিলোঁ যে পিতৃ মাতৃয়ে তাইক মৃত্যুৰ মুখলৈহে আগুৱাই দিব কিন্তু ছোৱালীজনী মন আছে সদায় স্কুল যাবলৈ সদায় তাই আগফালে বহি স্কুলৰ যোৱা ল'ৰা ছোৱালী চাই থাকে কিন্তু নিজে তাই খোজকাঢ়িব নাই তাই বিকল এই ছোৱালীজনী সেই মনটোৰ কাৰণে মই তাইক ট্ৰিটমেণ্ট কৰি আছো তাই যদি মন হ'লহেঁতেন মোবাইল পিটি কৰা তাইক মই ট্ৰিটমেণ্ট নকৰোঁ মই নিজেও আমি হাই ছেকেণ্ডেৰী পাছ কৰা কি মই নিজে মেডিকেল লাইন পঢ়ালৈকে আমি মোবাইল এইবিলাক ডাবল 1 ডাবল 0 চলাই থকা মানুহ দেই প্ৰেম ভাল পোৱা চিঠি দিনতে হৈছিলে আমাৰ সেইবিলাক চিষ্টেম নাই গতিকে আমি সেই মোবাইলৰ লগত ইমান আমাৰ জড়িত থকা কথা নাহে কথাটো হ'ল কি এতিয়া শিশুৱে যদি এই বস্তুটোৰ প্ৰতি যদি আকৰ্ষিত নহয় যদি নিজৰ যিটো কৰ্তব্য দায়িত্ব খেল ধেমালি বেলেগত চাই তেতিয়াহ'লে সেই শিশু সদায় পিতৃ মাতৃক ভাল শুশ্ৰূষা কৰিব আৰু যি পিতৃ মাতৃয়ে ভাবে যে মই তাৰ বাইক দি তাক গাড়ী দি তাৰ মোবাইল দি তাৰ চখ পূৰণ কৰিছো তাক বহুত মৰম কৰোঁ সেইটো মৰম নহয় সেইটো ইগনৰেঞ্চ আপুনি নিজক দিব পৰা নাই তাৰ নিজৰ অন্তৰখন আপুনি তাক দিব পৰা নাই সেইকাৰণে আপুনি নিজৰ গাঁঠিডন ভাঙি তাক যি বিচাৰে তাক দিছে আপুনি আঁতৰি আহিছে তাৰ বস্তু তাৰ কাষলৈ গৈ আছে কিন্তু আচলতে শাসনৰ মাজতহে মৰম হয় শাসনৰ মাজত মৰম হয় আপোনাৰ ধমকি দিব লাগিব মৰম কৰিব লাগিব কান্দিলে চকু পানী মচিব জানিব লাগিব চব খাব বৰ্তমান সময়ত অন্য এটি পৰম্পৰা বুলি ক'ম চলি আছে যে স্কুলত টিচাৰে ল'ৰা ছোৱালীক মাৰিব নোৱাৰে মানে কৰবাত কিবা এটা ঘটনা ঘটিলে যে মাৰুতে একেবাৰে দাগ বহি গ'ল আমাকতো কিমান দাগ বহাইছিলে আমি আমাৰতো মা দেউতাই কেতিয়াও কমপ্লেইন কৰা নাছিলে কিন্তু বৰ্তমান সময়ত এইটো দেখা পাইছো যে মাক দেউতাক নালাগে সেই যিজন শিশুক মাৰিব টিচাৰ গৰাকীয়ে সেই শিশু গৰাকীয়ে উল্টাই ধমকি দিয়ে তেনেকুৱা নহয় জানো বাৰু আপুনি কি ভাবে এইটো একচুৱেলি কি এইটো মই চৰকাৰী স্কুলত আজিলৈকে দেখা নাই সেইটো ক্ষেত্ৰত চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীবিলাকক মই দেখা নাই কিন্তু প্ৰাইভেটত দেখিছোঁ প্ৰাইভেটত আছে প্ৰাইভেটত কেলে দেখিছোঁ যে এনেকুৱা এটা কাণ্ড হয় এতিয়া মোৰ ভাগিনটোৱে মোৰ প্ৰাইভেটত দিছোঁ এমাহত যদি ফিজ মই দিওঁ কিমান 3 মাহত 3000 মান টকা দিয়া যায় দেই 3 মাহত 3000 টকা হয়
দেখা 3000 টকা দিয়া যায় মানে এনেকুৱা হৈছে পইচা দি টোটাল পঢ়াইছো গতিকে মোৰ ল'ৰা ছোৱালীহালক তই যাতে ভালকে ৰাখ তেনেকুৱা টাইপৰ কিন্তু চৰকাৰীটো সেইটো নহয় মানে চৰকাৰী ল'ৰা ছোৱালী কিন্তু আজিও মাৰ খাই আছে আজিও মাৰ খাই আছে আজিও ভয় কৰি আছে কিন্তু চৰকাৰী ল'ৰা ছোৱালী কিন্তু আজিলৈকে মানে সেইটো হোৱা নাই কিন্তু দেই দেখা যায় এতিয়া আমাৰ মই যিখন চৰকাৰী স্কুলত পঢ়িছিলোঁ সেইখন চৰকাৰী স্কুলত আমিও মাৰ খাই আহিছিলোঁ আজিও কিন্তু পঢ়াখিনিয়ে মাৰ খাই আছে কিন্তু আৰু সেইখিনি ল'ৰা ছোৱালীয়ে কিন্তু চাইকেল চলাই স্কুলো যাব জানে চাইকেল চলাই কলেজো যাব জানে কিন্তু লাজ নকৰে মই দেখিছো মানে লাজ কৰে কিন্তু এই ডাঙৰ ডাঙৰ প্ৰাইভেটত যিবিলাকে পঢ়ে এই বহুত টকা দি পেলাই পঢ়ুৱাই তেনেকুৱা ল'ৰা ছোৱালীয়ে কিন্তু ইগোত হাৰ্ট হৈ যায় যে মাষ্টৰ এক থাপৰ মাৰে নহয় এনেকুৱা এটা হয় যে মই পইচা দিয়ে পঢ়ি আছো গতিকে মই মাৰ খাম কেলে মাৰ খাম পইচাই মানে শিক্ষাটো কিনিব পাৰিছো তেনেকুৱা টাইপৰ হৈ যায় মানে বস্তুটো আচলতে কথাখিনি শুনিবলৈ অহুৱলা কিন্তু সঁচা কথা হয়তো সত্য কথা চৰকাৰী স্কুলৰ কিন্তু ল'ৰা ছোৱালী এতিয়াও কিন্তু সেই মাৰ খায় কিন্তু আমিও চৰকাৰী স্কুলতে পঢ়ি ডাঙৰ হৈছো আৰু তেতিয়াও ধৰক যেতিয়া ইমান বেছি প্ৰাইভেট স্কুল নাছিলে তেতিয়াও কিন্তু আমাৰ মাজৰ পৰা খুব ডাঙৰ ডাঙৰ ডক্টৰ ইঞ্জিনিয়াৰ ওলাইছিলে তেখেতসকলক আজিও আমি জানো খুব সুন্দৰকে জানো নহয় জানো গতিকে আপোনাৰ ইমানখিনি কথা পাতিলো মই পৰিয়ালৰ কথা পাতা নাই আপোনাৰ পৰিয়াল আপোনাৰ বিবাহ মা দেউতা আৰু মই বিয়া হোৱা নাই প্ৰেমৰ কথালৈ গ'লেতো আৰু প্ৰেম কাহিনী ফেচবুকত চলিয়ে আছে এটা হিট প্ৰেম কাহিনী মিছন আমাৰ দৰ্শকক অকণমান মিছন চাইলি প্ৰেম কাহিনী এইটো চবেই জানে প্ৰেমৰ বিষয়ে মিষ্টাৰ বিটুৰ বিষয়ে নজনা কোনোৱেই নাই তথাপিও অকণমান শুনিবলৈ বিচাৰিম এতিয়া বৰ্তমান নাই কিন্তু ছিংগল ওলাই আহিলোঁ এখন দুনিয়াৰ পৰা মানুহৰ বাবে কাম কৰিবৰ কাৰণে মানে এটা কথা আছে যিদিনাখন আপোনাৰ জীৱন সংগী হ'ব সেইদিনাখনে আপুনি সংগীবিহীন হৈ পৰিব মোৰ ক্ষেত্ৰত মানে আজি মোৰ য'লৈ যাওঁ ততে সংগী এইসকল দৌৰি আহিছে চব এতিয়া এই বাইদেউ বিদ্যুৎ গুৱাহাটীত থাকে মই অহা বুলি ক'লে দৌৰি আহিছে কাকলি লখিমপুৰতে আমাৰ টিমৰ গান গায় তাই এটা দৌৰি আহিছে বুবুলাহেঁত আছে তেনেকুৱা আজি মিষ্টাৰ বিটু আহিছো কাৰণে চব দৌৰি আহিছে কিন্তু যিদিনাখন বহুত মানুহ ৰৈ আছে ষ্টুডিঅ' বাহিৰত ৰৈ আছে মানে কিন্তু মই যদি জীৱন সংগী যদি বিচাৰো বা প্ৰেমিকাই বিচাৰো আজিকালি প্ৰেমিকাও পুৰা কব্জা কৰি লয় মানে এইটো এটা মানে পাতিবলগীয়া বিষয় কিন্তু কব্জা কৰি লয় তেতিয়া মই মানে চবকে এৰিব লাগিব মই কৈছো নহয় মানুহে ভাবে যে মই প্ৰেমিকা বিচাৰিলে বা মই সংসাৰ কৰিলে মোৰ জীৱন সংগিনী পাম কিন্তু মই চবকে এইটো কোৱা নাই কোনো এইটো বিতৰ্ক কৰিব নালাগে কিন্তু মোৰ দৃষ্টিত মই মানে সংগিনী বিচাৰিলে মই নিসংগ হোৱা যেন অনুভৱ কৰোঁ কাৰণ এইসকল মানুহে মানে মোক তাৰমানে আপুনি ক'ব বিচাৰিছে নেকি সঁচা প্ৰেমৰ অভাৱ হৈছে সঁচা প্ৰেমৰতো 100% অভাৱ এই ব্যস্ত পৃথিৱীৰ যান্ত্ৰিকতাৰ মাজত আপুনি ক'ত সঁচা প্ৰেম পাব আপুনি অপ্ৰিয় হ'লেও সত্য প্ৰেম বস্তুটো এনেকুৱা এটা হৈ গৈছে আপুনি যদি আজিৰ তাৰিখত সেই প্ৰেমক যদি আপুনি সাধনা নকৰে ইনে যদি কাৰোবাক ভাল লাগিছে আগৰ নিচিনাকৈ প্ৰপ'জ মাৰি দিয়ে কিন্তু আপুনি কিন্তু নিজে জালত ফচি যাব এনেকুৱা টাইপৰ হৈ যাব কিন্তু আগৰ দিন নাই বোলে ভাল লাগিছে প্ৰপ'জটো মাৰি দিলোঁ সেইটো গৈ পেলাই সঁচা ভাল পোৱা হ'বগৈ কিন্তু আজিৰ তাৰিখত আপুনি সঁচা ভাল পোৱা বুলি ভাবি যদি প্ৰপ'জ মাৰিটো নহ'ব পাৰে কিন্তু কাৰণ সঁচা ভাল পোৱা কৰি আহিলোঁ তেজপুৰ মিছন চাৰিআলি প্ৰেম কাহিনী আজিও ফেচবুকত মিলিয়ন ভিউৱাৰ্ছ হৈ আছে ত্যাগো কৰিলোঁ ভালো পালোঁ চব হ'ল মানে আপোনাৰ ত্যাগ ভাল পোৱা প্ৰেম সকলো সেই প্ৰেম আকৌ এনেকুৱা প্ৰেম আছিলে আপোনাৰ হাতত হাতখন লাগিলেও মানে কোনোবাই দেখিছে নি সেইটো মানে আক্ষেপ এটা হয় ছমাহৰ মূৰতহে লগ পাওঁ আকৌ এনেকুৱা এটা দিন আছিলে মই তাইক গুৱাহাটীত থাকে মই গোলাঘাটৰ পৰা টেংকাৰত উঠি দি ট্ৰাকত উঠি দি আহোঁ ভাড়া নাই হাতত দেই আজিকালি ল'ৰা ছোৱালীৰ নিচিনাকৈ হোটেল লৈ ক'ৰবাত সোমাবলৈতো দূৰৈ কথা পাৰ্কত বহিবলৈ পইচা নাথাকে নাই গুৱাহাটীৰ ভৰলু মুখত বাতৰি কাগজ লৈ যাওঁ তাত নদী পাৰত বহি পেলাই সময় পাৰ কৰোঁ তেনেকুৱা দিন আছিলে আজিকালিৰ প্ৰেম মানে টকাৰ ওপৰত মানে চলি থাকে টকা যদি নাথাকে তেতিয়াহ'লে ল'ৰাজন মানে ভাল নালাগে আৰু টকা থাকিলে ভাল লাগে মই ছোৱালী বুলিয়ে কোৱা নাই ল'ৰাইও টকা দেখি বহুত ছোৱালী ভাল পায় ছোৱালীও টকা দেখি বহুত ল'ৰাই ভাল পায় মানে টকা ভিত্তিক প্ৰেম হৈ গৈছে টকা ভিত্তিক চবৰ ক্ষেত্ৰত নহয় কিন্তু মেক্সিমামৰ ক্ষেত্ৰত 90% তেনেকুৱা হৈ গৈছে আৰু মানে কাৰণ আমিও দুৰ্দান্ত প্ৰেমিক আছিলোঁ এটা সময়ত সেইকাৰণে এইখিনি জনা আছে মানে সেইকাৰণে আজি সেই প্ৰেমটো মই মানে দুৰ্ভগীয়াৰ লগত ইউজ কৰিছোঁ আৰু আপোনাক মই প্ৰেমৰ ক্ষেত্ৰতে এটা পৰকীৰ্তি যিটো সেইটোৰ বিষয়ে সুধিব বিচাৰিছোঁ আপুনিতো সামাজিক কাম কৰি থাকে গতিকে এতিয়া বৰ্তমান সময়ত ইমান বেছি চলিছে যে এই যে কিছুমান মহিলা বা কিছুমান পুৰুষে নিজৰ প্ৰিয়জনক এৰি নিজৰ স্বামীক এৰি বা নিজৰ ৱাইফক এৰি অন্যৰ লগত যিটো ৰিলেশ্যন কৰে আৰু এনেকুৱা মানে দেখায় যে মানে আৰু
তেওঁলোকতকে ভাল পোৱা আৰু কোনোৱে নাই পৃথিৱীত কেনেকুৱা বুলি ভাবে মানে তেখেতসকল মই পৰকীয়া প্ৰেমলৈ মই বহুত ভিডিঅ' বনালো বহুত গালি পাৰিলো এতিয়াও মই একদম ডাইৰেক্ট চিধা কথা কওঁ পৰকীয়া প্ৰেমক কিন্তু শেষ পৰিণতি ভয়ংকৰে প্ৰথমতে দেখিব ধুনীয়া একেবাৰে এখন পৃথিৱীত বিলীন হৈ গৈছে কম্পেয়াৰেবল আহি যাব কেনেকুৱা হয় পত্নীসকলে ভাবে কি মোৰ স্বামীয়ে কেয়াৰ এৰিছে তেওঁ আহি গ'ল ন মাজতে থাৰ্ড পাৰ্চন যেতিয়া আহি যোৱাৰ লগে লগে তেওঁ মানে স্বামীৰ গ্ৰাফডাল ডাউন হৈ যাব তেওঁ গ্ৰাফডাল আপ হৈ গৈ থাকিব এনেকুৱা এটা পৰ্যায় পাবগে স্বামীলৈও কেয়াৰ নকৰা হ'ব পত্নীয়ে তেওঁৰ ফুলীয়া কমপ্লিট হৈ গুচি যাব যেতিয়া সেই আপুনি বাঁহডাল দেখিছে নহয় যেতিয়া বাঁহৰ আগলে যিমানে গৈ থাকিব বগাই লৈ আকৌ ডেফিনেটলি মাটিতে পৰিব পৰকীয়া প্ৰেমৰ গ্ৰাফডালো তেনেকুৱা আপুনি দেখিছে এইপিনৰ গ্ৰাফডাল নামি গুচি আহিছে এইপিনে খুজি আগুৱাই গৈছে যেতিয়া মুধত চাবগে নহয় এনেকুৱা ধৰণে মাজতে ভাগি তলত পৰিবই নহয় সেইটো সময়ত কিন্তু তেওঁ নিজৰ সঁচাজনো হেৰাব মিছাজনটো গুচিয়ে যাব ঠিক তেনেকে মানুহজনৰ ক্ষেত্ৰতো তেনেকুৱা বল ভাল পত্নী আজিৰ যুগত এনেকুৱা হৈছে মানে ভাল এগৰাকী নাৰী জীৱন সংগিনী হবলৈ বহুত টান মানে পাবলৈ যদি তেনেকুৱা পায়ো যদি কিছুমানে যদি তেনেকুৱা কৰিছে পুৰুষে তেতিয়াতো সেইটো আৰু ডাঙৰ কথা হৈ যায় মানে একচুৱেলি ঠগা কথাটো কোনো নাহে এটা কথাই ভাবিব লাগে যে প্ৰত্যেকজনৰ বাবে এটা কথাই কওঁ যে কাৰোবাৰ যদি অধিকাৰত আছে তাক কেতিয়াও নাচাবা তুমি যদি কাৰোবাৰ অধিকাৰত আছে তেতিয়াও কাকো নাচাবা এইটো হ'ল যেতিয়া মনে ক'ব যে মই বৈবাহিক সম্পৰ্কত যাওঁ তাৰমানে আপুনি জীৱনত 3টা অপচনে থাকে জন্ম বিবাহ মৃত্যু আপুনি ফাৰ্ষ্ট ফেজ জন্ম কমপ্লিট কৰিলে ছেকেণ্ড বিবাহ 3 নম্বৰত আপুনি মৃত্যুলৈ গৈ আছে আপুনি মৃত্যুৰ আগত যদি আপোনাৰ সেই জীৱনত থকা সেই 3টা ষ্টেপৰ ভিতৰত এটা ষ্টেপ মিছ কৰি দিয়ে কিন্তু মৃত্যুটো সদায় ভয়ংকৰ হ'ব ইটোৰ লগত সেইটো জড়িত হৈ আছে আপুনি জন্মৰ পৰা গৈ আপুনি ভাল কাম কৰি গ'লে আপুনি ভাল এগৰাকী জীৱন সংগিনী পালে সেই জীৱন সংগিনীৰ লগত ভালকে থাকিলে আকৌ মৃত্যু ভালকে পালে নহ'লে আপোনাৰ এনেকুৱা হ'বগে লেলাত ভঞ্জি থাকিব চাবলৈ সময় নাথাকিব দেখিছো নিজে প্ৰমাণ পাইছো মোলে বহুতে আগতে জীৱন কাহিনী পঠিয়াই নিজে হৈ কাহি দিয়ে যে মই এনেকে কৰিছিলো পৰকীয়া প্ৰেম মই এনেকুৱা আছিলে বেলেগৰ লগত এফায়াৰ আছিলে কাহিনীটো আপুনি পাঠ কৰি দিয়ক মই নিজে হৈ কাহি দিছো তেনেকুৱা বহুত মই পঢ়িছো বহুত তেজপুৰৰ এগৰাকী মহিলা কাহিনী পাঠ কৰিছো গালিও পাৰো বহুত কাহিনীটো পাঠ কৰি শুদ্ধ হ'বলৈ কওঁ তেনেকুৱা ধৰণৰ হয় যে মই আজি এনেকুৱা প্ৰস্তাই আছো মোক এনেকুৱা কৰিলে তেনেকুৱা হ'ল মোৰ এনেকুৱা ধৰণৰ বেমাৰ হৈছে অসুখ হৈছে কিন্তু মেক্সিমাম মই দেখিছো পৰকীয়া প্ৰেম কৰা কিন্তু এনেকুৱা কিছুমান দুৰাৰোগ্য ৰোগত ভোগে তাৰ চিকিৎসা কিন্তু অপাৰক হৈ যায় কিন্তু মই সেইকাৰণে এই প্লেটফৰ্মৰ পৰা কৈছো যিসকলে পৰকীয়া প্ৰেম কৰিছে তেনেকুৱা ধৰণৰ কাৰ্যৰ পৰা আঁতৰি আহক কাৰণ এই প্ৰেমৰ লগত দুটা সংসাৰে নহয় দুটা পৰিয়াল জড়িত হৈ থাকে দুখন সমাজ জড়িত হৈ আছে আপোনালোকে যদি তাৰ মাজত যদি উল্টা পুল্টা কৰি দিয়ে তেতিয়াহ'লে সেই পৰিয়াল সমাজ সব ছিন্ন বিচ্ছিন্ন হৈ যাব আৰু শেষত গৈ কিন্তু আপোনালোকৰ সতি সন্ততি সন্তান যি থাকে তেওঁলোক দুৰ্ভগীয়া হৈ পেলাই সমাজখন বিপথে পৰিচালিত কৰিব তেওঁলোকে ভাবিব যে মোৰ মা দেউতা এনেকুৱা গতিকে মই তেনেকুৱা কিয় কৰোঁ গতিকে এই পৰকীয়া প্ৰেমটো এনেকুৱা এটা ভাইৰাছ যিটো ভাইৰাছ যদি এবাৰ গাত লাগে নহয় তাক কিন্তু কোনো মেডিচিনে ঠিক কৰিব নোৱাৰে তাৰ মেডিচিন এটাই যিদিনাখনে সি ঢোকা খাব সেইদিনাখনে আহিব কিন্তু সেই সময়ছোৱাত দেৰি হৈ যায় আৰু আমাৰ সমাজখনৰ ক্ষতি হৈছে আচলতে বহুত ক্ষতি হৈছে আমি আমাৰ ল'ৰা ছোৱালীক শিক্ষাটো ভালকে দিবলৈ পৰা নাই যিখিনি ইয়াত চলি আছে ধৰক ছ'চিয়েল মিডিয়াতো অকল আমি নাই ছ'চিয়েল মিডিয়া আমাৰ ল'ৰা ছোৱালীও চাই তেখেতসকলেও মানে ফ'ল' কৰে গতিকে আপুনি ফেচবুকটোতো আপোনাৰ ল'ৰা ছোৱালীক চাবলৈ দিবই নোৱাৰি এতিয়া বৰ্তমান সময়ত যি চলি আছে মই যে অলপ দেৰি আগত ক'লো যে সৰু ল'ৰা ছোৱালীক যে মোবাইল দি পেলাই কি হৈছে দুৰ্ভগীয়া পিতৃ মাতৃ হ'বলৈ গৈ আছে সেইটো কাৰণটো ক'লো মই যে তেওঁলোকে যেতিয়া মোবাইল হাতত পৰি গ'ল চব প্লেটফৰ্মে খুচৰিব আজিকালি ছ'চিয়েল মিডিয়াত ভালটোতকে বেয়াটো বেছি চলে হয়তো আজি আপুনি যিটো ভিডিঅ' বনাই আছে আমাৰ কথা কৈ আছে সেইটো ভিডিঅ' নাযাব পাৰে যদি ইয়াত যদি মিষ্টাৰ ভিডিঅ' ক'ৰবাত পৰকীয়া প্ৰেম কৰা এটা ভিডিঅ' বজাই দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ মিলিয়নত যাব একেবাৰে সেই ভিডিঅ'টো সৰু ল'ৰা ছোৱালীৰ হাততো পৰিব একেবাৰে সঁচা কথা গম পাইছে নাই কথাটো তেনেকুৱা মানে সেইটো কাৰণে বস্তুবিলাক মানে সৰু ল'ৰা ছোৱালী বিপদ যে ক'লে জগতখন সিহঁতৰ বুলি ভাবিলে গোটেই কথাখিনি গমেই পালে দেখোন যিটো আমি 20 বছৰ পিছত গম পাইছিলো আজিকালি ল'ৰা ছোৱালী সেইটো 10 বছৰ নহতে গম পাব নিশ্চয় সেইটো সঁচা কথা এডভান্স হৈ গ'ল নাই বস্তুটো বহুত সৰুতেই সকলোখিনি তেওঁলোকে গম পাই যায় চবেই গম পাই যোৱা হ'ল আচলতে কথাবিলাক তেনেকুৱা এগৰাকী ইউটিউবাৰ তেখেতৰ যিখিনি মানে ধাৰণা সঁচাকৈ খুব ভাল লাগিছে আৰু আজি আপোনাৰ লগত যিখিনি আপোনাৰ সংগী আছে তেখেতসকলৰ বিষয়ে অকণমান জানিব বিচাৰিম মই এই প্ৰথম হ'ল এইটো আজি যিটো আমাৰ টিম দেখিছে
মিউজিক বেণ্ড অফ মিষ্টাৰ বিটু বুলি ক'লে সেয়া হ'ল প্ৰথমবাৰ কৈ আছোঁ তেখেত হ'ল ববিতা বাইদেউ যিটো আমাৰ ট্ৰাষ্ট গঠন কৰিছোঁ তেওঁৰ তাৰ ছেক্ৰেটাৰী তেওঁৰ সম্পাদক আৰু এইটো এজন হ'ল বিদ্যুৎ বৰদলৈ আমাৰ গোটেই যিটো মিউজিক বেণ্ড আছে তেওঁ মেনেজ কৰে ক'ত কি মানে কেনেকৈ কোনে কি গান গাব সকলোখিনি চোৱা চিতা কৰিব তেওঁ গোটেইখিনি সি নিজেও গান গায় কিন্তু গান কম গায় কিন্তু টিমটো একতাটো ৰাখে মানে আৰু এয়া হ'ল বুবুল নেওগ আমাৰ বেণ্ডটোৰ মানে মুখ্য যি সংগীত শিল্পী দৃষ্টিহীন তেখেত আৰু এই হ'ল কাকলি হাজৰিকা তাই ঘৰ লখিমপুৰ বগীনদী তাই এই বেণ্ডটোৰ মুখ্য গায়িকা আৰু তাৰ মানে কথাটো হ'ল এই বেণ্ডটো গঠন কৰা হৈছে কেলে যি আমাৰ দৃষ্টিহীন আশ্ৰম বনাই থকা হৈছে সেইটো ৰোড শ্ব'টো আমি আজি কৰি আছোঁ কিন্তু সেই ৰোড শ্ব'টো যেতিয়া বন্ধ হৈ যাব এদিনটো বন্ধ হ'বগৈ আশ্ৰমখন বনাই শেষ হ'লে তেতিয়া সেই দৃষ্টিহীন মানুহখিনিৰ কাৰণে এটা ৰেভিনিউ জেনেৰেট কৰিব লাগিব এই বেণ্ডটো সেইকাৰণে গঠন কৰা হৈছে দেই এই বেণ্ডটোৱে মানে সেই দৃষ্টিহীন লোকসকলৰ বাবে কাম কৰিব তেখেতে গান গাব কাকলিয়ে গান গাব বিদ্যুতে গান গাওক টিমটো মানে থাকি যাব বেণ্ডটো আৰু সেই বেণ্ডটো যেতিয়া ষ্টেজত গুচি যাব কেৱল দৃষ্টিহীনৰ বাবে নহয় আমি সেই মিউজিক বেণ্ডৰ দ্বাৰা আমি গানৰ ষ্টেজ শ্ব' কৰি পেলাই নিজৰ লাভবিলাসিতা পূৰণ নকৰোঁ আমি আনক বিলাসী জীৱন দিম যিসকল দুৰ্ভগীয়াসকলে ভাবি থাকে মই বিলাসী জীৱন কটাব বিচাৰোঁ মই এনেকুৱা এটা ঘৰত থাকিব বিচাৰোঁ মই এনেকুৱা এটা লাইফ কটাব বিচাৰোঁ তেওঁলোকক অলপ অলপ কিবা দিব বিচাৰিম মানে কিছুমান মানুহ আছে ধৰি লওক আজি মইতো মেক্সিমাম পেচেণ্টে পাই থাকোঁ সেই পেচেণ্টসকলক আমি উদ্ধাৰ কৰিব পাৰিম এনেকুৱা ধৰণৰ ছিষ্টেমটো বনাইছোঁ এইটো হ'ল এটা এই দুৰ্ভগীয়া উদ্ধাৰ অভিযানৰ বাবে ইনকাম চ'ৰ্চ হ'ব মইতো সদায় নিজৰ পকেটৰ পইচাটো মই উদ্ধাৰ কৰি থাকিব নোৱাৰোঁ মই আজি কিমান সহায় কৰিম মানুহক ধৰি লওক এজনক আজি বেমাৰ ট্ৰিটমেণ্ট কৰি আছোঁ ছেকেণ্ডজনে মোক কৈ আছে মোক উদ্ধাৰ কৰক মই কৰিব পৰা নাই কিন্তু যেতিয়া এই মিউজিক বেণ্ডটো যেতিয়া এটা উচ্চ মানদণ্ডৰ হৈ যাবগৈ দেই তাৰ যিটো লাভাংশ হ'ব এটা হেভি এমাউণ্ট আহিব সেই হেভি এমাউণ্টে আমি একেদিনাই 100জন দুৰ্ভগীয়াক উদ্ধাৰ কৰিব পাৰিম গম পাইছে আপোনালোকেতো আজি গম পায় আজি এটা মঞ্চ অনুষ্ঠান কৰিলে কিমানখিনি পইচা আহে কি আহে সেইখিনি পইচা আমি নিজৰ গাড়ীৰ কাৰণে নহয় আমাৰ প্ৰত্যেকৰে ইনকাম আছে প্ৰত্যেকৰে একোজন ইনকাম বিদ্যুৎ বৰদলৈ নিজৰ বিজনেছ আছে বুবুলাকটো মই আমাৰ ট্ৰাষ্টৰ দ্বাৰা চলাই থাকিব কাকলিও নিজে তাই এজনী সংস্থাপিত হোৱা ছোৱালী তাই নিজৰ হাতৰ বিদ্যা আছে নিজৰ কাম সেই কৰিব পাৰে কিন্তু তিনিজনে মানে এজন ভাল মানে কণ্ঠ থকা সংগীত শিল্পী বুবুলাৰ গান সকলোৱে চাইছে কাকলিৰ গান আমি ষ্টেজ শ্ব' পৰহিদিনাখন কৰি আহিছোঁ তাৰ আগতো কৰিছোঁ তেনেকৈ সেই তেওঁলোকৰ প্ৰতিভাখিনিও এষ্টাব্লিছ হ'ল আৰু সেই প্ৰতিভাই আৰু সিহঁতৰ অন্তৰত এটাই সোমাই আছে মই গান গাই পেলাই নিজৰ পকেট ধনী নকৰোঁ মই ইহঁতক মই মানে চলাই নিওঁ গম পাইছেনে আজি কত ছিংগাৰ আছিলে মই কিয় চিলেক্ট কৰিলোঁ সিহঁতক টিমটোৰ বাবে কেৱল এই কণ্ঠটো চালে নহ'ব কণ্ঠটো অন্তৰখনো চাব লাগিব এজনী ছোৱালী যেতিয়া আমি লখিমপুৰত আমি বগীনদীত কৰি আহিছিলোঁ প্ৰগ্ৰেমত তাই গৈছিলে এটা ৰোড শ্ব' কৰিছিলোঁ তেতিয়া তাই গৈছিলে গৈ পেলাই তাই গৰমত সেইদিনাখন উৎকল গৰম আছে জুলাই মাহ আছিলে জুলাই মাহত কেনেকুৱা গৰম ওলাব পৰা নাই 23 জুলাই আছিলে লখিমপুৰ মেইন টাউনত যেতিয়া প্ৰগ্ৰেম কৰি আছোঁ তাই আমাৰ লগত দিনটো গান গাইছে গৰমত 1 ছেকেণ্ড ৰোৱা নাই য'ত আহিলে এজনী ছোৱালী মানে দেই তাৰ উপৰি তাই নিজে গান গাই দান পাত্ৰত নিজে দান ভৰাইছে মোক গামোচা পিন্ধাইছে বুবুলাহঁতক গামোচা পিন্ধাইছে তাই কিন্তু নিজেও সংগীত শিল্পী হৈ গান গাইছে গতিকে তাৰ অন্তৰখনিটো তাৰপৰা বুবুলাৰ কথাটো নকওঁৱে বুবুলাটো আমাৰ লগত আছে সহজে বিদ্যুৎ বৰদলৈ এনেকুৱা এজন ল'ৰা সি তাৰ কোনো একোৱেই নাই তাৰ নিজৰ ব্যৱসায় এৰি সি আমি য'তে যাওঁ ততে ওলাই দিয়েগৈ শিৱসাগৰত প্ৰগ্ৰেম কৰি আছোঁ সি মৰিগাঁৱত তাৰ ঘৰ গুৱাহাটীত থাকে গুৱাহাটীৰ পৰা শিৱসাগৰত ওলাই দিছেগৈ যি পাৰে গাইছে সি গাই আমাৰ লগত সহযোগ কৰিছে গোৱা বুলি নহয় আমাৰ টিমটোৰ লগত ঘূৰি ফুৰিছে সি তাৰপিছত সি নিজে ডনেশ্যন কৰিছে বেলেগৰ পৰা ডনেশ্যন দিছে তাৰোপৰি নিজৰ জেগা মৰিগাঁও নগাঁৱত সেই প্ৰগ্ৰেমটোৰ নামত নাই কমো সি 20-25 হাজাৰ টকা পেণ্ডেল চাউণ্ডৰ নামত নিজৰ গাড়ী তেল পুৰা নামত গোটেই আমাৰ লগত ঘূৰি ফুৰিছে নিজৰ কাম বন বাদ দি ববিতা বাইদেউ নিজৰ এটা আশ্ৰয় সেৱা কেন্দ্ৰ বুলি বৃদ্ধাশ্ৰম আছে তেওঁ আমাৰ লগত মই যেতিয়া পূৰ্ণিমাক চিকিৎসা কৰি আছিলোঁ এজনী ছোৱালী 11 বছৰীয়া ছোৱালী কিডনী প্ৰব্লেমো আছিলে তেতিয়া আমি কৰি আছিলোঁ তেতিয়া মোৰ হাতত পইচা নাইকিয়া হৈছিলে মই মানে গোন্ধোৱা বেড খাই জীৱন কটাইছিলোঁ মানে তাইৰ লগত ট্ৰিটমেণ্ট কৰি মানে চৰকাৰী ট্ৰিটমেণ্ট কৰি মানে ছাকচেছ নহয় কি আৰু অপাৰেশ্যনৰ ডেট পিছুৱাই দিলে কাৰণে থাকিবলৈ দিয়াৰ কাৰণে প্ৰাইভেটত গুচি আহিলোঁ তেতিয়া মানে মোৰ খোৱাটো বাদ দি পেলাই তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ পইচা গোটাইছিলোঁ মানে হোটেলৰ পৰা ওলাই আহি সিহঁতি গম নাপায় সিহঁতি সুধি থাকে যে ক'ত থাকক মই কওঁ হোটেলত আছোঁ কিন্তু মই ফুটপাথত আছিলোঁ কিন্তু
ফুটপাথত শুই পেলাই তাতক পইচা সেভ কৰি তাইক মই তাক কৰিছিলোঁ সেই সময়ত ববিতা বাইদেউ আহিলে মোক গম পালে যে মোৰ হাতত পইচা নাই তেওঁ এই গুৱাহাটীৰ পৰা গোলাঘাটলৈকে গাড়ীখন দি দিলে পেচেণ্টটো নিয়া ৰিলিজ দিয়া দিনাখন সেইদিনাখনতো মই ভবা নাই মই মানে ট্ৰিটমেণ্টটো শেষ হোৱাৰ পিছত তাইক নিবলৈ মোৰ হাতত পইচা নাছিলে সঁচা কথা কৈ দিছোঁ আজি কিহত নিম নাজানো এনেকুৱা কিবা এটা কৰিম আৰু মুঠতে মোবাইল চোবাইল কিবা এটা বেচি পেলাই গাড়ী এখন ভাড়া কৰি তেতিয়া মোৰ গাড়ী লৈ অনা নাছিলোঁ মানে গাড়ী থৈ আহিছিলোঁ মই অলপ 15 দিন যিহেতু দৌৰি ফুৰিছোঁ 10-15 দিন ইয়াতে গাড়ী লৈ চুপাৰত আহিছিলোঁ মানে মই মানে পইচা চব ফালৰ পৰা ছেভ কৰি আহিছোঁ গাড়ী আনিলে পইচা বেছি যাব কাৰণে চুপাৰত আহিলোঁ চুপাৰত আহি হোটেল ল'লে পইচা বেছি যাব সেইকাৰণে ফুটপাথত থাকিলোঁ GMC চৌহদত ঘূৰি ফুৰিলোঁ বেঞ্চত হ'লোঁ তেনেকৈ পেলাই দিন কটালোঁ ৰাতি ভাত দুসাঁজ খালে এসাঁজ কমাই আনিলোঁ তেনেকৈ কৰিছিলোঁ লাষ্ট টাইমত যেতিয়া মোৰ এম্বুলেঞ্চৰ কাৰণে পইচা নাছিলে তাইক নিবৰ কাৰণে তেতিয়া সেই ববিতা বাইদেৱে একেষাৰে মোক গাড়ীখন দি দিলে মানৱীয়তাৰ প্ৰকাশ প্ৰত্যেকটো ষ্টেপতে পাই আহিছোঁ গম পাইছেনে এনেই মানুহে কৈ থাকিলে নহ'ব মানৱীয়তা যাত্ৰা ৰক্ষা কৰিব লাগিব কথাতকৈ কামটো আগত কৰিব লাগিব এইসকল প্ৰত্যেকজন মানুহে যিকেইজন আছে প্ৰত্যেকৰে এই মিষ্টাৰ বিটো জাৰ্ণিত ফুল্লি ডেডিকেশ্যন আছে মানে ধন্যবাদ জনাইছোঁ আপোনাক সকলোকে আৰু ইমানখিনি কথা পাতিলোঁ আৰু মিষ্টাৰ বিটুৰ বিষয়ে আচলতে কৈ থাকিলে শেষ কৰিব নোৱাৰি গতিকে ইয়াৰ মাজতে আমি গান শুনিম আচলতে গতিকে অনুষ্ঠানটো খুব বেছি গাম্ভীৰ্যপূৰ্ণ নকৰোঁ কাৰণ হাস্য ব্যংগৰ মাজতে জীৱনটো কটাব লাগিব নহ'লে কেনেকৈ কটাব নহয় জানো বাৰু যথেষ্ট চিৰিয়াছ নোটত চলি থকা যায় মানুহবিলাক ইয়াৰ মাজতে যদি আমি নাহাঁহোঁ আমি যদি অলপ গান নুশুনো তেতিয়াহ'লে কেনেকৈ হ'ব আৰু আমাৰ লগত ইমান ধুনীয়া ধুনীয়া গায়ক গায়িকাসকল আছে গতিকে আমি এতিয়া গান শুনিম প্ৰথমতে কাকলিয়ে গাব কাকলিৰ পৰা শুনিম তোমার কথা ভাবিলে জানা জুনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কৰি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতে নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে কানে কানে মোক কলে তুমি মই একেটি হোৱাৰে সেই বেলি ফুটে উৰে নিখাব কাহি জোকালে জুৰুলা কৰিলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতে নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে থেংক ইউ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুৰিছি ৰ'দৰ তাপত মৰহি শুকাই
কথাকে আছে তোমাৰ কথাকে আছে অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে ভৰ বাৰিষাৰ বেঘৰ দৰে আহিছিলা বুঢ়াও বুলি ভৰ বাৰিষাৰ বেঘৰ দৰে আহিছিলা বুঢ়াও বুলি বৰশী বৰশী মোৰ জীৱনত তিয়ালা যে পথৰ ধূলি নাজানো কিয় তুমি আঁতৰি গলা বুকু ভৰা অভিমানিলৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে তোমাৰ কথাকে আছে তোমাৰ কথাকে আছে